এয়া আমি আবেলি সময়ত অলপমান ওলাই আহিছোঁ ফুৰিবলৈ বুলি। আবেলি সময়ত এনেকৈ ওলাই আহিলে মন চন ভাল লাগে আৰু বাবু আৰু মাকে দৌৰি আছে চাওকচোন ৰাস্তাত। আৰু আমি আহি পালোঁ বাইদেউহঁতৰ ঘৰলৈ, আৰু বাইদেউহঁতৰ ঘৰলৈ আহিছোঁ আমি অকণমান কিবা কিবি মানে শাক ছিঙিম বুলি আহিছিলোঁ। আৰু তেওঁলোকৰ এটা চৰাই আছে, ইমান ধুনীয়া মৰম লগা চাওকচোন, এয়া মাতি থাকে মানে। আৰু বাইদেৱে কাটি আছে নাৰিকল, আজি বোলে পিঠা বনাব। তাৰপাছত বাবুহঁতে আহিয়ে খেলাত লাগি গৈছে, এয়া পিষ্টল চিষ্টল লৈ একেবাৰে খেলি আছে। তেওঁলোকৰ মানে ঠাইখিনি বহুত ডাঙৰ আৰু ভাল লাগে খেলিবলৈ, ল'ৰা ছোৱালীবিলাকে খেলিবলৈ ভাল পায় আৰু সেইবাবে। আৰু আমি আহিয়ে মানে তামোল খাম বুলি ক'লোঁ, তামোল কাটি দিছে। প্ৰথমতে তামোল খাই ল'লোঁ, তামোলখন খাই লৈহে মানে আমাৰ কামখিনি কৰি যাম আৰু কি কামৰ কাৰণে আহিছোঁ। তাৰপিছত এয়া এইখন মেইন, মানে তামোলখন নাখালেতো আৰু নহ'ব ন, অসমীয়া মানুহ তামোল খাবই লাগিব। তাৰপিছত এয়া মই চালনীখন লৈ পূৰা মানে যুদ্ধত নামি গৈছোঁ। যুদ্ধ মানে এইটো ডাঙৰ পুখুৰী, তেওঁলোকৰ পুখুৰীত এতিয়া পানী নাই বাৰু। আৰু পুখুৰীটোৰ মানে বহুত শেলচি শাক আছে, আৰু আমি আহিছোঁ শেলচি শাক ছিঙিবৰ বাবে। আৰু মই একেবাৰে পুখুৰীত নামি গৈছোঁ, আৰু যেতিয়া পানী হ'ব তেতিয়া মানে ইয়াতে নামিব নোৱাৰি, সেইবাবে এতিয়াই মানে আমি এনেকৈ শেলচি শাকবিলাক এতিয়াই খাই ল'ম বুলি ভাবিছোঁ। আৰু যেতিয়া পানী হ'ব তেতিয়াতো আৰু মানে ছিঙিব নোৱাৰি। এই শাকখিনি 2-3বাৰমান খালোঁৱে, খাই ইমান ভাল লাগিল মানে, সেইবাবে আকৌ নিব আহিছোঁ। শেলচি শাকৰ মই ৰেচিপিও দিছোঁ বাৰু ইউটিউবত, আৰু মানে খাই ইমানেই ভাল লাগিল, এৰিব পৰা নাই, সেইবাবে আৰু আহিছোঁ ছিঙিব আজি। আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ মানে শাকবিলাক ওলাই আছে। আৰু এতিয়া পানী নাই যে সেইবাবে অকণমান সৰু সৰু হৈ আছে, আৰু পাতবিলাকো বেছি ভালকৈ ধৰিব পৰা নাই, শেলচি নহয় যেনে লাগে কিন্তু শেলচিয়ে হয়। আৰু যিহেতু পানী নাই সেইবাবে অকণমান সৰু হৈ আছে। আৰু এয়া বাইদেউহঁতেও ছিঙি আছে তাৰ গোটেইকেইটাই, আৰু ময়ো ছিঙি আছোঁ। ইমান ডাঙৰ পুখুৰীটো চাওকচোন, ইয়াতে পানী হ'লে ক'ত আৰু নামিব পাৰিম, পানী হোৱাৰ পাছত আৰু শেলচি খাব নোৱাৰিমেই, সেইবাবে এতিয়াতে খাই লৈছোঁ মানে। আবেলিৰ পৰিৱেশটো ইমান ভাল লাগে নহয় জানো। আৰু আজি ৰাতিৰ সাজত মানে কি বনাম বুলি ভাবি আছিলোঁ, আৰু আজি বেলেগ পাচলি মানে বনাব লগা নাই, সেইবাবে ভাবিলোঁ আজি কি শাক আছে মানে বুটলিয়ে আনিম আৰু ৰাতিৰ সাজৰ বাবে তাকে বনাম। আৰু মাজে মাজে এনেকুৱা হয় বাৰু, কেতিয়াবা ঘৰত পাচলি নাথাকে, তাৰপিছত ওচৰে পাজৰে কি আছে কি নাই তাকে মানে বুটলি আনি বনাওঁগৈ, আৰু খায়ো ভাল লাগে। ঘৰৰ মানে ওচৰত থকা বস্তুবিলাকৰ টেষ্টটোও বেলেগ হয়, সাৰ নিদিয়া একো নিদিয়া। আৰু এয়া আমি এইখিনি বুটলি লৈ আহিলোঁ, আৰু একেলগে বহি বহি মানে ইমান ভাল লাগিছে ইয়াতে বহি। বাবুহঁতেও খেলি আছে, আৰু আমি এনেকৈ একেলগে বাছিয়ে ল'লোঁ শাকখিনি। আৰু এনেকৈ লগৰ লগত শাকবিলাক বুটলিও ভাল লাগে। আমি যিহেতু গাঁৱলীয়া মানুহ, এইবিলাক কৰিয়ে খুব ভাল পাওঁ, আৰু এইবিলাকে আমাৰ মানে পৰিৱেশ আৰু গাঁৱলীয়া পৰিৱেশ ভাল লাগে। আৰু এনেকৈ আমি লেকচাৰ মাৰি মাৰি শাকবিলাক বাছিও ল'লোঁ, আৰু আন্ধাৰ হৈ গ'ল। তাৰপাছত চাহ তাহ খাই আমি ঘৰলৈ উভতিলোঁ। আৰু আজিৰ ব্লগটো ইমানেই আছিলে।